ঐ শুনা, এইপিনে তোমাকে কৈছো, মোৰ যদি ভিডিঅ'বোৰ চাই আছা ন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমতে পাই থাকিবা আকৌ। এতিয়া চাওঁ আহা আজিৰ এই ভিডিঅ'টো। তহঁতি দুইটাই কথাটো একদম মন দি শুনিবি, কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা। যিমান গুৰুত্বপূৰ্ণ হ'লেও মই হ'লে কাণেদিহে শুনিব পাৰিম দেই। মুঠৰ ওপৰত যিহেদি শুন শুন, কথাটো মনত থকাকে শুনিবি কিন্তু, যাতে প্লেনত একো খেলি মেলি নহয়। হ'ব দে, কথাটো ক এতিয়া। এই পেটেলা মাষ্টৰডালে যে আমাক পিটি থাকে, তাৰ কাৰণে তাক কিডনেপ কৰি উঠাই দিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু কথাটো? ঐ ভোলা, তোক কথা এটা ক, ইমান ডাঙৰ শকত আবত মানুহটো তই কেনেকে উঠাই দিবি বাৰু? পাৰ্থক্যত চাবলৈ গ'লে হাতী আৰু মাখিৰ নিচিনাহে, পাৰিবি জানো? ঐ বুৰ্বক, হাতীৰ কাণৰ ফুটাত যেতিয়া মাখি সোমাই যায়, হাতীয়ে বাপৰ বিয়া দেখি যায় কিন্তু, বুজিলি? মাখি বুলি নাহাঁহিবি। ভোলা মানে এতিয়া হেড ছাৰৰ কাণৰ ফুটাত সোমাবি নে কি? ঐ বুৰ্বকহঁত, তহঁতি দুইটাই মোক কথা এটা কচোন। ভগৱানে যেতিয়া তহঁতক চৰ্জি আছিল, তেতিয়া তহঁতৰ মগজুটো বনাই থাকোঁতে ভগৱানক ভগৱানৰ ঘৈণীয়েকে ভাত খাবলৈ মাতিছিলে নেকি বাৰু? কিয় সুধিলিনো? বুৰ্বকহঁত, মাথাত মাল নাই তহঁতৰ হা? ময়ে বুৰ্বক তহঁতৰ লগত প্লেনিং কৰিছোঁ। সুত দুইটা, যা তিখৰক মাতিছে বুলি কৈ দিবি। সোনকালে মাতিছে বুলি কবি, যা। মোৰ চকুৰ আগৰ পৰা আঁতৰ হ সোনকালে। যাম। তই মাতিছ কাৰণে আহিছিলোঁ, আৰু মানুহক মাতি পানি ইমানকে গালি পাৰে নেকি হা? তই মাতিছৰ কাৰণে আহিছ কিবা? এতিয়া খেদিছোঁ হ'লতো, যা মুঠতে সোনকালে যা। তিখৰক মাতিছোঁ বুলি কবি, যা। হ'ব, যাওঁ দে। বুৰ্বকহঁত, কিবা এটা কথা ক'লে বুজি নাপাওঁ। তহঁতৰ মূৰত মগজু বুলিবলৈ সঁচলো নাই, গোবৰ আছে গোবৰ, বুজিছ? চাল্লা কুত্তাৰ বাচ্চাহঁত। নাই, তিখৰ আহে মানে মই ঘৰতে গৈ ভাত কেইটামান খাই থৈ অহা ভাল হ'ব যেন পাইছোঁ দেই। নাই, খাই থৈহে আহোঁগৈ। মা, ভাত দিবিনে নে মই এতিয়া নোখোৱা নোবোৱাকৈ স্কুললৈ ওলাই যাম? কি হ'ল? কি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ? মাৰ লাগে? হেই, ক'তনো ডাঙৰ কথা কৈছোঁ? আগতে এইটো টিক্স এবাৰ ব্যৱহাৰ কৰি জিকিছিলোঁ কাৰণে কৰি চাইছোঁ। নেলাগে মাৰ। পেটৰ কেঁচু কুমতিকেইটাই চিঞৰ বাখৰ লগোৱাৰ কাৰণে কৈছোঁ, নহ'লেনো মই ভাত বুলি চিঞৰি থকা মানুহ নেকি? কালি ৰাতি নোখোৱাকে শুই থকা মানুহ, এতিয়া ৰাতিপুৱা সোনকালে ভোক লাগিবতো। ইমান সোনকালে ভাত পায় নেকি? মই বনাইছোঁহে। যা বেগ এতিয়া পৰা আঁতৰ হ। হ'ব দিয়া, যাম আৰু। তোমাৰ আৰু কেঁচু কুমতিকেইটালেতো মৰম নেলাগে, মোৰো মৰম নেলাগে নেকি? ঠাণ্ডা ভাতকে আছে যদি কেইটামান দিলেও হ'ব। ইয়াত ঠাণ্ডা গৰম কৰি থাকিবলৈ নাই দেই। বেগেত পলালে পলা, নহ'লে কিন্তু এতিয়া হেঁপাহে মূৰত উঠিব। কৃষ্ণ, পলুৱাই ভাল যেন পাইছোঁ। চাল্লা কুকুৰৰ পিতেক, ৰাতি ভাত চাত নাখাবি, এতিয়া ৰাতিপুৱাই ভাত লাগে হুলস্থুল লগাবলৈ আহিছে। মাৰ চিনি পোৱা নাই। ঐ ভোলা, অকলে অকলে কি পগলা আগতে বকি আছ? কিয় মাতিছিলি ক? কিয় মাতিছিলোঁ মানে আমি দুইটাই কাম এটা কৰিম বুলি ভাবিছোঁ। কি কাম? আগতে শুনি ল'ব লাগিব ন। কামটো ক'বলৈকে তোক মাতি আনিছোঁ। দুইটাই মিলি কামটো কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব কবি? আৰে বাবা, কামটোতো আগত শুনি ল'ব লাগিব ন। আমাৰ স্কুলৰ পেটেলা হেডমাষ্টৰটো যে অনবৰতে হকে নহকে পিটি থাকে, সেইকাৰণে ভাবিছোঁ তাক উঠাই দি কিডনেপ কৰি ভালকৈ মজাটো দিওঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব? মজা হ'ব। অ'কে, এতিয়া তেতিয়াহ'লে হাতে কামে কৰিব লাগে আৰু নে কি? য়েছ। এতিয়া মেইন কথাটো শুন। মই হাবিখিনিৰ মাজত লুকাই থাকিম। যেতিয়া মাষ্টৰ এইপিনেদি আহিব, তই কথা পতা চলেৰে হাবিখিনি কাষলৈ লৈ যাবি, আৰু মই পিছফালৰ পৰা জাপ মাৰি ধৰি মুখখন সোপা মাৰি ধৰিম। তেতিয়াতো চিঞৰিব নোৱাৰিব। তাৰপিছত তই লগে লগে ভৰি হাত বান্ধিবলৈ আৰম্ভ কৰি দিবি। ঠিক আছে? অ'কে, যা। মাষ্টৰ আহি পাবহিয়ে, নহ'লে মই তই কোৱা মতেই হাবিখিনি কাষলৈ মাতি নিম বাৰু। সেইটোচোন ড্ৰাগছ বেপাৰীটো। আগতে মই ইয়াক এবাৰ পুলিচৰ ঘৰলৈ নিয়াৰ কাৰণেই হয়তো ই তাৰ পুতক তুলিব খুজিছে। ৰহ বাপেকে, মজাটো দি আছোঁ তহঁতক। হেল্ল', পুলিচ ষ্টেচন? হয়, মই বৰুৱাই কৈছোঁ। আগতে যে এবাৰ ধৰাই দিছিলোঁ ড্ৰাগছ বেপাৰীটো, এইটো পলাই আহিল। এতিয়া মোৰ সন্মুখতে আছে। আপোনালোকে সোনকালে পুখুৰী পাৰলৈ আহক। পুখুৰী মানে আমাৰ গাঁৱৰ সেই বৰ পুখুৰীটো পাৰলৈ আহক। ইয়াতে ৰখি এজনৰ লগত কথা পাতি আছে। তই ইয়াতে ৰখি থাক তেতিয়া, মই সেই হাবিখিনিত লুকাবলৈ যাওঁ দেই। কি হ'ল কথাটো ধৰিবই নোৱাৰিলোঁ। তিখৰকচোন পুলিচেহে আহি উঠাই লৈ গ'ল। উঠাবলৈ আহিছিলোঁ আমিহে, আমাৰহে এটাক লৈ গ'লচোন। নাই, ময়ো ইয়াৰ পৰা পলোৱাই ভাল, নহ'লে মোকো কোনোবাই উঠাবহিহে। যাওঁ দেই।